নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটা ৰেচিপি বনাম। এইটো হ'ল পনীৰৰ ৰেচিপি। ধুনীয়াকৈ দেখিছেনে কি ধুনীয়া পনীৰ মই লৈ আহিছিলোঁ। 1 পোৱা পনীৰ মই কিনি আনিছিলোঁ। এয়া পনীৰখিনি মই এটা কাঁহীত থৈ চাৰিচুকীয়াকৈ কাটি লৈছোঁ। আচলতে পনীৰ খাই যে বহুত ভাল লাগে আৰু নিৰামিষৰ দিনাখন কিন্তু পনীৰেই ভাল, যিহেতু মই আজি কিন্তু নিৰামিষ কৰা নাই। এয়া মই কেৰাহীত সৰিয়হ তেল দি লৈছোঁ। তেলৰ কোৱাণ্টিটি মই বহুত কম দিছোঁ, আজি কম তেলতে মই ইউজ কৰিম। কেৰাহীটোত চাৰিওচুকে মই তেল লগাই ল'লোঁ। এয়া তেলখিনি গৰম হৈ গ'ল। এবাৰ মই পনীৰখিনি দি লৈছোঁ। পনীৰখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আপোনালোকৰ যদি মন যায় তেন্তে আপোনালোকে অলপ হালধিও দিব পাৰে তেলত ভাজোঁতে, কিন্তু মই ইয়াত দিয়া নাই। ৰঙাকৈ ভাজি ল'ম। পনীৰ খাই কিন্তু মোৰ বহুত ভাল লাগে। আপোনালোকৰ জনাব কিন্তু কমেণ্টত। আৰু আপোনালোকে পনীৰ কেনেকৈ বনায় প্লিজ জনাব কিন্তু আপোনালোকে কমেণ্টত, যাতে মই সেনেধৰণে বনাই দেখুৱাব পাৰোঁ। এয়া পনীৰখিনি ভাজা হৈ গ'ল। মই এবাৰ কাঁহীত টুকি লৈছোঁ। এয়া হৈ গ'ল পনীৰ ভজা। এতিয়া মই কিন্তু ইয়াত তেল নিদিওঁ, সেই তেলতে মই তেজপাত দি লৈছোঁ। এয়া পিঁয়াজ ৰুকি থৈছিলোঁ, মই এটা পিঁয়াজ ৰুকি থৈছিলোঁ। পিঁয়াজখিনি দি লৈছোঁ, ভালকৈ ভাজি লৈছোঁ। এতিয়া পিঁয়াজ দি এইবাৰ নহৰু পেষ্ট দি লৈছোঁ। এয়া আদা পেষ্টটো দি লৈছোঁ। আৰু 4ডাল মই কেঁচা জলকীয়া পেষ্ট বনাই থৈছিলোঁ, আৰু 4ডাল মই গোটাকৈ ফালি থৈছিলোঁ। এয়া এইখিনি দি ভালকৈ মিহলাই লৈছোঁ। দেখিছেনে গ্ৰীণ ভাল লাগিছে ন? এবাৰ মই বিলাহী সৰু বিলাহী মই 2টা লৈছিলোঁ। যিহেতু 1 পোৱা পনীৰ হয়, সেইকাৰণে মই সৰু বিলাহী 2টা লৈছিলোঁ। এবাৰ মই 4ডাল মান শুকান জলকীয়া পেষ্ট বনাই থৈছিলোঁ, সেইখিনি দি লৈছোঁ। এইখিনি দি মই ভালকৈ মিহলাই ভাজি ল'ম। আজি গুড়া পাউডাৰ মই ইউজ কৰা নাই। এবাৰ মই নিমখ, হালধি আৰু অলপ চেনি দি লৈছোঁ। আধা চামুচ হালধি, 1 চামুচ নিমখ। এবাৰ মই জিৰা ধনিয়া পেষ্ট বনাই থৈছিলোঁ, গোটা জিৰা ধনিয়া দেই, সেই গোটা জিৰা ধনিয়াও দি লৈছোঁ। আনকালে মই গুড়াটো ইউজ কৰোঁ, বাট আজি কৰা নাই, কাৰণ এই গোটা জিৰা ধনিয়াৰ যোনটো টেষ্ট সেইটো কিন্তু পাউডাৰটোত নাহে। পিচি যোনটো দিয়া যায় সেইটো বহুত টেষ্ট থাকে। এয়া ভজা হৈ গ'ল, তেলো এৰি দিলে মছলাই। এইবাৰ মই আমাৰ আলু 2টা আলু যে কাটি থৈছিলোঁ সেইটো মই দি লৈছোঁ। মই কিন্তু আলু সৰু 2টাই ইউজ কৰিলোঁ। আলুখিনি কিন্তু মই পনীৰৰ চাইজত কাটি লৈছিলোঁ, চাৰিচুকীয়াকৈ। এইবাৰ মই পনীৰখিনিও দি লৈছোঁ। প্ৰায় মানুহে কিন্তু পনীৰখিনি যেতিয়া চব্জিটো হৈ যায় তেতিয়া দিয়ে, কিন্তু মই আগতীয়াকৈ দি ভাজি লৈছোঁ পনীৰ আলু। একচুৱেলি আগতীয়াকৈ দিলে কি হ'ল, পনীৰৰ ভিতৰলৈকে ফ্লেভাৰটো সোমাই যাব আৰু খাওঁতে ভাল লাগিব। আৰু পাছত দিলে সেইটো ডাইৰেক্ট দিয়া হয়, যিহেতু আৰু দিটো আমি নমায়ে দিওঁ, সেই ফ্লেভাৰটো নোসোমায় ভিতৰলৈকে। এবাৰ মই 2.5 কাপ পানী দি ল'ম, 2.5 কাপ। এয়া সেইটোত পূৰা বইল হ'বলৈ দিম ল' ফ্লেমত, কাৰণ ফ্লেমটো যদি মই বঢ়াই দিওঁ তেন্তে জ্বলি যাব, কিন্তু বস্তুখিনি নিসিজিব। ভালকৈ মিহলাই ল'লোঁ। এবাৰ মই ঢাকনি মাৰি দিম আৰু 15 মিনিটছৰ কাৰণে। তাৰপিছত মই ঢাকনি খুলিলোঁ। এয়া পনীৰখিনি ৰেডি, লুপথুপীয়া হৈ গ'ল, দেখিছেনে? আপোনালোকে অলপ জোল থ'বও পাৰে, অলপ শুকুৱাই দিবও পাৰে। বাছ মোৰ পনীৰ হৈ গ'ল। এবাৰ মই বাতি এটাত পনীৰ অলপ তুলি লৈছোঁ। চাওক কি ধুনীয়াকৈ কম তেলত কিন্তু বনাইছোঁ আজি মই। আৰু আপোনালোকে পনীৰ কেনেকৈ বনায় প্লিজ কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।